তুমি মাথা মাৰিছা চুইজাৰ পিঠা আৰু মই মাথা মাৰিছো কেনেকৈ বাল্লা কৰা আৰে ধানে ডিঙিকৈ নাক পাইছিলো কিবা এটা নকৰিলেই নহ'ব কিবা এটা মানে পাপাই যি কৈছে তাকেই কৰা তোমাৰ দেউতাই এই ঘৰ মাটি বন্ধ কৰি দিবলৈ কৈছে কি দিয়া বন্ধকী আৰে এনেই কথা কিছুমান থৈ নিদিবাচোন বন্ধকী দিব লাগিলে দাদাই আমাৰ নামত চব পাতি পাতি লিখিব লাগিব লিখি দিবলৈ কোৱা আৰে কোনে লিখিবলৈ কি কাম কম চালো বস্তু লিখি আৰে বিচনাত পৰি থাকোঁতে দেউতাক কটাই কি ভাইটিয়ে মই গম নাপাওঁ কোন কেনেকৈ কটাই ল'লে গমেই নাপালোঁ কি হ'ল ভাইটি কি হ'ল হয় নেকি আচ্ছা ক'ব পাৰে সি মোকো ফোন কৰিছে মই এনেই কৈ দিলোঁ কিবা টেণ্ডাৰৰ লগত ব্যস্ত আছোঁ বুলি এই লগ আছে বুঢ়া হৈছে এতিয়া কৰিবই তাকে লৈ লৈ তোমালোকে ইমানখন হুলস্থুল কৰিব লাগেনে ৰ'বা ময়ো বেমাৰৰ ভাৱ লৈ বিচনাতে পৰোগৈ নহ'লে আকৌ ঘূৰি আহিলে হাত ভৰি পিঠি দিলে দায়িত্ব মোৰ ওপৰতে পৰিব ভাইটি এই তই যে মহাজনৰ পৰা ৬,০০০ টকা মাৰিছিল তাৰে ২,০০০ টকা মোক দিছোঁ একদম মানিলে একেবাৰে খালি মই আকৌ কেনেকৈ দিম কালি ৰাতি সেই ঘৰবোৰ আছে যে বৰ মনা মনা কৰিছিল জানোনে বোলে যোৱা কেইটা পইচাই এয়াও লাগিল পুৰা ৪,০০০ টকা দি থৈ আহিছোঁ ডাক্তৰ তই নকওঁ কিয় যে যোৰা খেলি তই ৪,০০০ টকা হেৰুৱাইছে বুলি হা চালা এনেকুৱা দিন কৰিছোঁ নহয় ক'তো ১ টকাই নোপোৱা হ'লো ইফালে বৰ্ডিং স্কুলৰ ফিজ দিব হ'লেই হয় বাইদেউ এনেকৈ আৰু নহ'ব বুজিছ এইবাৰ কিন্তু দাদাৰ লগত কাজিয়া পেচাল কৰিবলৈও আমি কামটো কৰিবই লাগিব বুজিছ ভাগ্য ভাল আছিল যে বস্তু কাকো আতি গ'ল আৰু আমাৰ হাত ডালছে একো নাভাঙিল লাহে লাহে যাবাচোন লাহে হয় শুনিছানে যাওঁ হা বাহিৰত লৈ যোৱা নাই যোৱা কিছুদিন বিচনাৰ ওপৰত থাকিব দিলেই হ'ল যোৱা 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 খুৱাই দিয়া তহঁত দুইটাই ঘৰতেই সোমাই আছ নহয় মাৰৰ খবৰটো পায়ো এবাৰলৈ নগলি নহয় মাৰৰ খবৰ ল'বলৈ বুজি কৈছো দেই তই বুজি কৈছো হয় মানে মা তোৰ ফোলা ফোলা গায়ে মুখে তোৰ ব্যস্ততা আছিল একেবাৰে আৰু তোৰ তোৰতো টেণ্ডাৰৰ কাৰণে সময় নাই দাদা আজিকালি টেণ্ডাৰৰ কাম ইণ্টাৰনেট চলো দাদা আৰু বহুত সময় লাগে কেৱল কৰিবলৈ তেতিয়া এইবিলাক কৰি উঠোঁতে কি যাব এটা প্ৰকাণ্ড হৈ যোৱা দুবছৰত তই এটা আৰু আগত যিবিলাক পাইছে চবতে তই ফেল মাৰিছে টকাবিলাক খাই হজম কৰি খাই কৰি কামৰ নামত দেখুৱাই যাব তোৰ পুৰণা এখন ইমান বেয়া যে তোক এতিয়া মই তোৰ কণ্টেম্পৰেৰী হোৱা কথাবিলাক অলপ ভাবিছোঁ ধাৰ ভুল কৰি তহঁতে কিমান দিন লাইফটো অলপ চিৰিয়াছ হ'ব কি ঠাই বহুত হৈ গৈছে দাদা এইবাৰ মাৰিবি কেনেকৈ ক কিবা উপায় আছে তোৰ উপায় মানে ঐ ভাইটি তই কিবা এটা নকওঁ কিয় দাদা এইবোৰ কথা পাতিবলৈ গ'লে মোৰ অলপ সময় মই হেল্প কৰি দিম কি হেল্প কৰা কথা কৈছে তই আৰে ভাই মই যিবিলাক ৰাজিছোঁ ওলাইছোঁ তহঁতৰ এই ঘৰ মাটি এইবিলাক মোৰ নামত থাকিব পাৰে কিন্তু এইবিলাকতো তহঁতৰ প্ৰপাৰ্টি না মই কেৱল ইয়াৰ ৰখীয়াহে হৈ আছোঁ এটা কাম কৰিবি কাগজ পত্ৰ লৈ আহিবি যা মই চহী কৰি ঘৰ মাটি চব তহঁতৰ নামত দাদা
তাহলে একটা কথা মনে রাখি যে মামার কষ্ট লাগে অর্থ লাগে যায় তাতে জীৱনত অলপ চিৰিয়াছ হ'ব লাগিব মোৰ আছে নিজৰ বুলিবলৈতো মোৰ কোনোৱেই নাই তহঁতে ভাব নাভাব সেইটো মই নাজানো কিন্তু তহঁত আৰু তহঁতৰ ল'ৰা ছোৱালীকে মই নিজৰ বুলি তহঁতৰ কাৰণে মই সৰ্বোচ্চ জানিবলৈ সদায় কেৱল তহঁতৰ শুদ্ধ ৰাস্তা